সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি পুৱাই আছোঁ আমাৰ নৱনিৰ্বাচিত মন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকনদেৱৰ ঘৰত। আমাৰ সাৰ্বজনীন নামঘৰৰ তেখেত এজন সদস্য। লগতে আমি আমাৰ সাৰ্বজনীন নামঘৰৰ পৰা তেখেতক সম্বৰ্ধনা জনাবলৈ আহিছোঁ। পুৱাই আমাৰ নামঘৰৰ প্ৰায়বিলাক ভকত আৰু আইসকল ইয়াত উপস্থিত আছে। সকলোৱে আহি পুৱাই তেখেতৰ ঘৰত আমি উপস্থিত হ'লোহি আৰু বিভিন্ন সংগঠন দল এইবিলাকৰ পৰা তেখেতক সম্বৰ্ধনা জনাইছেহি। আৰু আমি এই পুৱাৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। খুব ভাল লগা এটা পৰিৱেশ, কাৰণ আমি তেখেতৰ ঘৰলৈ আহিলে এটা ঘৰুৱা পৰিৱেশ পাওঁ। গতিকে এই ঘৰুৱা পৰিৱেশটোৰ লগতে আমিনো তেখেতক কেনেদৰে সম্বৰ্ধনা জনালোঁ, তেখেতে আমাক কি প্ৰতিশ্ৰুতি দিলে, সেয়া আপোনালোকক দেখুৱাওঁ। ইয়াৰে পৰাই বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বিভিন্ন ধৰণৰ ব্যক্তিসকল আহিছে তেখেতক সম্বৰ্ধনা আৰু শুভেচ্ছা জনাবলৈ। আৰু আমি তেখেত বহুত ব্যস্ত হৈ আছে। আমি এতিয়া তেখেতৰ কাৰণে অপেক্ষা কৰি আছোঁ। মাজনী বাইদেউ, আপোনাক আমি নামঘৰৰ পৰা ভিডিঅ' কল কৰি দেখুৱাই থাকিম আমি কি কৰোঁ। নহয়, মাজে মাজে নাথাকে যে। হাঁহি দিয়ক চবে। বাহিৰত আমি কথা বতৰা পাতি আছোঁ আৰু আমাৰ কাষৰ কোঠাটোতে আমাৰ বাপসকল বহি আছে। বহক। ইমান গহীনকৈ বহি আছে আপোনালোকে। ইমানখিনি মানুহে কথা এষাৰ পতা নাই। গোস্বামী দা, কষ্ট কৰিব লাগিব। বহিছোঁ। আজি ইমান ধুনীয়া দিনত মিঠাইটো কেলে নাখাব আকৌ, খাওক। ওচৰতে মইনাপৰীয়া মইনাপৰীয়াও গৈছোঁ দেখি। আমারে কোনো গৌৰৱবোধ কৰিছোঁ ডিব্ৰুগড় সাৰ্বজনীন নামঘৰৰ আপোনালোকে ক্ষুদ্ৰ সম্বৰ্ধনা অতি গৌৰৱবোধ কৰিছোঁ, যাতে সুকলমে আপোনাৰ সমাধান হয় আৰু আপুনি ইমান গুৰু দায়িত্ব পাইছে, তাৰ বাবে আমি নথৈ আনন্দিত। ইমান সুন্দৰ দায়িত্ব আপোনাৰ মনত আছে নাই ক'ব নোৱাৰোঁ। ডিব্ৰুগড় জিলা কমিটিৰ উপসভাপতি হোৱা দিনা মই আপোনাক সম্বৰ্ধনা জনাইছোঁ। ধন্যবাদ। আৰু আপোনালোকৰ এতিয়া নামঘৰৰ বাকী যিখিনি কাম আছে সোনকালে কৰাই লওক আৰু কি কৰিব লাগে
ভালকে এইখিনি চাই পেলাই এতিয়া স্বাস্থ্য বিভাজনে 70 বছৰ ওপৰ সেইটো আমি ভিতৰুৱা কল্যাণ সংস্থাৰ ফালৰ পৰা আপোনাক এটা আৰু টুপিটোৰ ওচৰতে 100 মিটাৰ ৰাস্তা এডোখৰ আছে সেইডোখৰ অকণমান বক্তব্য দিছোঁ এতিয়া মানে হেৰিবিলাক চব দিব মানে অঁ এতিয়া নামঘৰ বিলাকৰ চবৰে মানে বস্তুটো হেৰি কৰি দিব পতা দিব দিব বৰ আহক হেৰি এই আমাৰ কবি দিলোঁ সময় নাই এতিয়া টুপিটো আহক পাই আহক মেছেজ পাই আহক আমাৰ আন্তৰিকতা তেখেতে গ্ৰহণ কৰিলে খুব ভাল লাগিলে আমি গোটেইসকল আইসকল আৰু আমাৰ বাপসকলো আহিলে গোটেইসকলে আহি তেখেতসকলক আমি সম্বৰ্ধনা জনালোঁ লগতে আমাৰ বাপসকলে তেখেতক খুব সুন্দৰকৈ আশীৰ্বাদ দিলে ভাল লাগিলে বহুত দিনটো আৰু তেখেতৰ উন্নতি কামনা কৰিছোঁ তেখেতে আৰু ৰাজহুৱাভাৱে এনেকৈ কাম কৰি যাওক আমাৰ সকলোৰে আশীৰ্বাদ আছে শুভকামনা আছে গতিকে তেখেতৰ লগতে তেখেতৰ পৰিয়াল সকলো সুখেৰে থাকক তাৰে কামনা কৰিছোঁ আমাৰ সাৰ্বজনীন নামঘৰ কথাটো ক'ব লাগিব এবাৰ নামঘৰলৈ যাম আহিব পাৰিম ন ধুনীয়াকৈ থাকিব ধুনীয়াকৈ থাকিব আমাৰ খা খবৰ ল'ব আকৌ মাজে মাজে আপোনাক পামেই সকলোৰে আশীৰ্বাদ আৰু শুভকামনা আছে তেখেতক সম্বৰ্ধনা জনাই আমি তাৰ পৰা ওলাই আহিলোঁ আৰু বহুতো দল সংগঠন আছে সেয়া তেখেতসকলেও সম্বৰ্ধনা জনাইছে অসম মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীৰূপে তেখেতক শক্তি বিভাগ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ দপ্তৰৰ দায়িত্ব অৰ্পণ কৰে অসমৰ প্ৰগতি আৰু উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখি তেখেতৰ দায়িত্ব সুকলমে পালন কৰিব পাৰে তাৰ বাবে আমি সকলোৱে আশীৰ্বাদ আৰু শুভকামনা জনাইছোঁ তেখেত সুস্থ হৈ থাকক এনেদৰে ৰাইজৰ সেৱা কৰক তাৰে শুভকামনাৰে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আপুনি যদি মোৰ চেনেললৈ নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ সামৰোঁ ধন্যবাদ